Good morning, everyone. Welcome to Civil Service School. আজি আমি শিকিম মূল্যবোধৰ ওপৰত অৰ্থাৎ ভ্যালুজৰ ওপৰত আৰু এইখন প্ৰধানকৈ আমাৰ APSC আৰু UPSC ৰে GS4 অৰ্থাৎ এথিক্সৰ মানে প্ৰশ্ন এইখিনি এথিক্সৰ সিলেবাস এইখিনি সো মূল্যবোধ মানে কি মূল্যবোধ মানে হৈছে কি যে ব্যক্তিগত চিন্তা বা বিশ্বাস যিয়ে মানুহক বা ব্যক্তিক কোনো এটা দিশত কাৰ্য কৰিবলৈ অনুপ্ৰাণিত কৰে বৰ্তমান চলি আছে ইলেকশ্যনৰ বতৰ নিৰ্বাচনৰ বতৰ আৰু বৰ্তমান সময়ত আমি সঘনাই উচ্চাৰিত এটা শব্দ হৈছে কি যে মূল্যবোধৰ ৰাজনীতি তো মূল্যবোধৰ ৰাজনীতি মানে কি তা মূল্যবোধৰ ৰাজনীতিৰ ভিতৰত এটা পাৰ্ট হৈছে কি যে বিবেক ভোট দিব লাগে তেনেকৈ কয় আৰু সো মূল্যবোধৰ ৰাজনীতি মানে কি যে বৰ্তমান যদি আমি চাও কি যে আমাৰ যেটো ভোটাৰ টাৰ্ন আউট সেই ভোটাৰ টাৰ্ন আউটটো চহৰত কম গাঁৱত বেছি আৰু গাঁৱতকৈ যিবিলাক অনুন্নত অঞ্চল আছে সেই অনুন্নত অঞ্চলবিলাকত ভোটাৰ টাৰ্ন আউটটো আৰু বেছি এটো কি কাৰণে এটো এটা কাৰণে হৈছে যে যিখিনি চহৰৰ মানুহ আছে চহৰৰ মানুহখিনিয়ে মানে এটা চিন্তা বা এটা বিশ্বাস কৰিবলৈ লৈছে যে ইলেকশ্যনত ভোট দি তেওঁলোকৰ একো লাভ নহয় বা ভোটটো দিয়াৰ ফলত তেওঁলোকৰ ব্যক্তিগত জীৱনত একো প্ৰভাৱ একো মানে পৰিৱৰ্তন অনুভূত নহয় বা তেওঁলোকে এনেকৈ ভাবিবলৈ লৈছে যে তেওঁৰ ভোটটোৰ দ্বাৰাই দেশৰ কিবা বিকাশ হ'ব বুলি তেওঁ নাভাবে গতিকে চহৰত মানে ভোটাৰ টাৰ্নআউটটো কম কিন্তু গাঁও অঞ্চলত কি হৈছে যে মানুহখিনিয়ে সাপোজ এই নিৰ্বাচন অহাৰ লগে লগে এজন মানুহ আছে যাৰ সাপোজ কোনো ভ্যালুৱে নাই মানে এনে নৰ্মেল দিনত তেওঁৰ কোনো ভ্যালু নাই কোনো তেওঁৰ মূল্য নাই কিন্তু আজি নিৰ্বাচন অহাৰ লগে লগে মন্ত্ৰী বিধায়ক বা গাঁৱৰ যিজন ৰাজনৈতিক নেতা বা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি সকলোৱে তেওঁক গুৰুত্ব দিবলৈ লৈছে আৰু তেওঁ সেই গুৰুত্বটো এনজয় কৰিছে উপভোগ কৰিছে আৰু তাৰ ফলত তেওঁ কি ভাবিছে যে মোৰ ভোটটো এটা বহুত মূল্যৱান বস্তু আৰু সেই কাৰণে মই মোৰ ভোটটো দিব লাগিব গতিকে এই যেটো চিন্তা ভোটক লৈ এই যেটো চিন্তা এই চিন্তাটো কেনে গঢ় লৈ উঠিছে এই চিন্তাটো হৈছে এটা মূল্যবোধ মানে যিজন মানুহে ভাবিছে যে মোৰ ভোটটো মূল্যৱান তেওঁৰ সাৰাউণ্ডিঙত তেওঁৰ ওচৰে পাজৰে সেই বস্তু দেখিছে যে মানুহবিলাকে ভোট দিবলৈ ইচ্ছুক বা মানুহবিলাকে ভোট দিবলৈ ভাল পায় বা মানুহবিলাকে ভোটৰ গুৰুত্ব উপলব্ধি কৰে গতিকে তেওঁ হেতু এটা মূল্যবোধ তেওঁৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ পৰা সেই বস্তুটো গ্ৰহণ কৰিছে চহৰৰ মানুহতেও তেনেকৈ পাৰিপাৰ্শ্বিক পৰিৱেশৰ পৰা বস্তুটো গ্ৰহণ কৰিছে তেওঁ দেখিছে যে আমাৰ ইয়াত বিল্ডিং আছে ৰাস্তা আছে খোৱা পানী আছে বা ইলেক্ট্ৰিচিটি আছে গতিকে মই ভোট দিলে এক্সট্ৰা কি বেনিফিট হ'ব সাপোজ কোনোবা অঞ্চলত চহৰত পানী নাই তেতিয়া সেই মানুহখিনি ভাবিব যে এইবাৰ যিয়ে আমাক মানে বিশুদ্ধ খোৱা পানী দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁক আমি ভোটটো দিম গতিকে এই মূল্যবোধটো হ'লগে সাৰাউণ্ডিং পৰিৱেশৰ পৰা গঢ় লৈ উঠিছে কিন্তু যদি চহৰৰ যিখিনি মানুহে সাপোজ ভোট দিয়া নাই তেওঁলোকক যদি কোৱা যায় যে এই বছৰৰ পৰা আমাৰ মানে ই ভোটিং যেনেকৈ স্কান্ডিনেভিয়ান কাণ্ট্ৰি কিছুমান আছে স্কটলেণ্ড নহয় ছুইডেন নৰৱে ফিনলেণ্ড এইবিলাক কাণ্ট্ৰিত যেনেকৈ অনলাইন ভোটিং কৰিব পাৰি যদি আমাৰ ইণ্ডিয়াটো অনলাইন ভোটিংটো এভেইলেবল কৰি দিয়ে তেনেহ'লে এই যিখিনি মানুহে বৰ্তমান ভোট দিয়াৰ পৰা বিৰত থাকে মানে লাইন পতাৰ অসুবিধা বা এই গৰমত কোনে ভোট দিবলৈ যায় গতিকে এইবিলাক কাৰণত যিয়ে ভোট দিয়াৰ বিৰত থাকে যদি অনলাইন ভোটিং কৰি দিয়ে ই ভোটিং কৰি দিয়ে তেনেহ'লে সেই মানুহখিনিও কিন্তু ভোট দিব গতিকে এই বস্তুটো হ'লগে মূল্যবোধ তেওঁলোকে এই মূল্যবোধটো তেওঁলোকে কেনেকৈ আহৰণ কৰিছে মূল্যবোধ ব্যক্তিৰ লালন পালন তথা জীৱনত লব্ধ অভিজ্ঞতাৰ আধাৰত গঢ় লৈ উঠে ব্যক্তি তেওঁৰ চাৰিওফালে যিখিনি দেখিছে তাৰ আধাৰত এই মূল্যবোধটো গঢ় লৈ উঠে ব্যক্তিয়ে যি সংস্কৃতি বা পৰিৱেশত ডাঙৰ দীঘল হয় সেই সমাজত যথোপযুক্ত বুলি ভবা নীতিসমূহেই নিজৰ জীৱনতো সঁচা বুলি ভাবিবলৈ লয় যেনে সমতা আৰু ৰাজনৈতিক ন্যায় মানে কি হয় যে ব্যক্তিয়ে নিজৰ চাৰিওফালে যিবিলাক বস্তু দেখে সেই বস্তুখিনিকে তেওঁলোকে মানে বিশ্বাস কৰিবলৈ লয় যেনে সমতা আৰু সামাজিক ন্যায় উদাহৰণস্বৰূপে কি হ'ব যে সাপোজ পিতৃপ্ৰধান সমাজত বাস কৰা ব্যক্তিয়ে পুৰুষে যদিহে শিক্ষা দীক্ষাৰে দীক্ষিত হৈ উদাৰপন্থী নহয় তেনেহ'লে তেওঁলোকো পিতৃপ্ৰধান সমাজকে সমৰ্থন কৰা দেখা যায়
এইটো কি হয় তেওঁলোকৰ সাৰাউণ্ডিঙৰ পৰা এই বস্তুটো তেওঁলোকে গ্ৰহণ কৰে কিছুমান মূল্যবোধ আভ্যন্তৰীণ আৰু আন কিছুমান অনাভ্যন্তৰীণ মানে কিছুমান মানে ইন্ট্ৰিনসিক কিছুমান হৈছে অনাভ্যন্তৰীণ মানে এক্সট্ৰিনসিক সেই ইন্ট্ৰিনসিক বিলাক কোনবিলাক যিবিলাক ভিতৰত থাকে সেইবিলাক ইন্ট্ৰিনসিক বিলাক কি যে সততা সৌন্দৰ্য সাহস সততা সৌন্দৰ্য সাহস ধুনিয়া অমায়িক মৃদুভাষী আদিৰ মূল্যবোধৰ ফলাফল আমি হাতে হাতে পাওঁ এইকেইটা মূল্যবোধ ভাল বুলি আমি জানো এইবোৰ হলগে ধনাত্মক মূল্যবোধ মানে পজিটিভ ভ্যালু যেবিলাক কোনবিলাক সততা সৌন্দৰ্য সাহস ধুনিয়া অমায়িক মৃদুভাষী এইবিলাক হলগে মানে ধনাত্মক মূল্যবোধ আনহাতে খঙাল কপটতা মিথ্যাচাৰ ঠগবাজি আদি হলগে ঋণাত্মক মূল্যবোধ অনাভ্যন্তৰীণ মূল্যবোধ বুলিলে সিবিলাকক বুজা যায় যিবিলাকৰ নিজস্ব কোনো গুণদোষ নাথাকে সেইবিলাকৰ গুণদোষ আনেহে বিবেচনা কৰে এইবিলাক হলগে অনাভ্যন্তৰীণ মানে আভ্যন্তৰীণ বিলাক কোনবিলাক যে যিবিলাকৰ এটা ইন্ট্ৰিনসিক ভ্যালু আছে ইন্ট্ৰিনসিক ভ্যালু মানে কি যে সেইবিলাক ভাল মানে সততাটো সদায় ভাল মিথ্যাচাৰ সদায় বেয়া মিথ্যাচাৰ মানে মিছা কথা কোৱাটো সদায় বেয়া বা সৌন্দৰ্যটো মানে সদায় ভাল গতি এইবিলাক হলগে কিছুমান ইন্ট্ৰিনসিক মানে আভ্যন্তৰীণ মূল্যবোধ আৰু এক্সট্ৰিনসিক বিলাক কোনবিলাক যিবিলাকৰ মানে মানে অন্তৰ্নিহিত ভাল বেয়া তাৰ গুণ দোষ আমি বুজিবলৈ অসমৰ্থ তাৰ এটা উদাহৰণ আমি দিছো এনেকে যে সফল ব্যৱসায়ী এগৰাকীৰ সংশয় ব্যৱস্থাপনা ৰিস্ক ম্যানেজমেন্ট লোকৰ দৃষ্টিত ভাল কিন্তু বিফল ব্যৱসায়ী এগৰাকীৰ সংশয় ব্যৱস্থাপনা আনৰ দৃষ্টিত বেয়া মানে ইয়াতে কি কৈছে যে এটো এটা মূল্যবোধ এই মূল্যবোধটো কি যে ৰিস্ক ম্যানেজমেন্ট সাপোজ রিস্ক সবে লয় সাপোজ তোমালোকে এটা প্ৰিপাৰেচন কৰি আছা কোনোবা এপিএসসি কৰি আছা কোনোবা ইউপিএসসি কৰি আছা সাপোজ তুমি সাকসেসফুল হলা সাকসেসফুল হোৱাৰ লগে লগে তোমাৰ ৰিস্ক সংশয় ব্যৱস্থাপনাক ৰাইজে বাহবা দিব ৰাইজে ক'ব যে তেও বা বহুত মানে তেওঁৰ কষ্টখিনি সফল হ'ল বা তেও বহুত কষ্ট কৰিছে বা তেও বহুত চোকা তেনেকুৱা কথা ক'ব তোমাক মানুহে প্ৰশংসা কৰিব কিন্তু যদি তুমি বিফল হোৱা তেনে হলে মানুহে তোমাৰ সফলতাখিনি নেদেখিব মানুহে তোমাৰ বিফলতাখিনি দেখিব তেনে ক্ষেত্ৰত তোমাৰ সংশয় ব্যৱস্থাপনাটোক লোকে ভাল দৃষ্টিৰে নাচাব অৰ্থাৎ হেতু হলগে এটা মানে বেলেগৰ দৃষ্টিত হেতু হলগে এটা বিফলতা গতিকে ইয়াতে কি হল যে এই যে মূল্যবোধ ৰিস্ক ম্যানেজমেন্ট যেটো মূল্যবোধ এই মূল্যবোধটো এজন সফল ব্যৱসায়ীৰ ক্ষেত্ৰত হেতু হলগে ধনাত্মক মূল্যবোধ আৰু আনহাতে এজন বিফল ব্যৱসায়ীৰ ক্ষেত্ৰত হেতু হলগে ঋণাত্মক মূল্যবোধ এতিয়া আমি সাম কিছুমান মূল শব্দ অৰ্থাৎ কিওয়াৰ্ড এই কিওয়াৰ্ড বিলাক ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট কাৰণ আমি অসমীয়াত বৰ্তমান যেটো অভাৱ মানে সমস্যাত প্ৰবলেম ভুগি আছো সেই সমস্যাটো কি যে কিওয়াৰ্ডৰ অভাৱ এই কিওয়াৰ্ড বিলাক কি এটা হলগে কি সত্যতা বিশ্বাসযোগ্যতা বা অকৃত্ৰিমতা বা নিৰ্ভেজাল অথেন্টিসিটি কৃতিত্ব বা কীৰ্তি এচিভমেন্ট কৰ্তৃত্ব অথৰিটি আমি দুটা বস্তু জানিব লাগিব এটা গভৰ্নমেন্ট আৰু আনটো হৈছে এডমিনিষ্ট্ৰেচন এই দুটা শব্দ অসমীয়াত কি বুলি কয় গভৰ্নমেন্ট মানে হৈছে অসমীয়াত হৈছে গভৰ্নমেন্ট মানে হৈছে অসমীয়াত প্ৰশাসন আৰু এডমিনিষ্ট্ৰেচন মানে কি সৰি গভৰ্নমেন্ট মানে হৈছে শাসন আৰু এডমিনিষ্ট্ৰেচনৰ অসমীয়াটো কি যে প্ৰশাসন গভৰ্নমেন্ট মানে হৈছে শাসন গভৰ্নেন্স মানে হৈছে শাসন আৰু এডমিনিষ্ট্ৰেচন মানে হৈছে প্ৰশাসন গভৰ্নেন্সটো হৈছে শাসন আৰু এডমিনিষ্ট্ৰেচনটো হৈছে প্ৰশাসন এই দুটা শব্দ আমি জানিব লাগিব গভৰ্নেন্স মানে হৈছে শাসন আৰু এডমিনিষ্ট্ৰেচন মানে হৈছে প্ৰশাসন সৌন্দৰ্য বিউটি সাহসিকতা বোল্ডনেস সমবেদনা কম্পেশনৰ অসমীয়া কি যে সমবেদনা সহানুভূতি দয়া পৰৱশ বা অনুকম্পা কম্পিটেন্সি অসমীয়া কি পাৰদৰ্শিতা সক্ষমতা বা কৰ্ম দক্ষতা ক্ৰিয়েটিভিটি সৃজনশীলতা কিউৰিওসিটি কৌতূহল ডিটাৰমিনেশন দৃঢ় সংকল্প বা দৃঢ় প্ৰতিজ্ঞ ফেয়াৰনেস মানে ন্যায়পৰায়ণতা বা ন্যায়সংগত তাৰপিছত ফেইথ মানে বিশ্বাস আস্থা ফেম যশস্যা ফ্ৰেণ্ডশিপ বন্ধুত্ব গ্ৰোথ বিকাশ
সুখ আনন্দ হেপিনেছ ইয়াতে ভুলকৈ লিখিছোঁ মই সুখ আনন্দ হেপিনেছ হিউমাৰ হাস্যৰস তেনেকৈ ইয়াতে কিছুমান শব্দৰ মানে আমাৰ কিৱৰ্ডবিলাক দিয়া আছে অসমীয়া কিৱৰ্ডবিলাক এইখিনি অলপ পঢ়ি ল'লে হ'ল আৰু এই নোটছটো আমাৰ যে টেলিগ্ৰাম গ্ৰুপ আছে চিভিল ছাৰ্ভিচ স্কুল সেই টেলিগ্ৰাম গ্ৰুপত দিয়া আছে তোমালোকে গৈ তাত নিজে জইন কৰি ল'বা এতিয়া আমি চাম ইয়াৰ পিছত নৈতিকতা মানে কি এথিক্স মানে কি যে নৈতিকতা হৈছে ব্যক্তি বিশেষৰ সজ অসজ কামৰ প্ৰতি একান্তই ব্যক্তিগত চিন্তাধাৰা হেতু হ'লগে নৈতিকতা যে সজ অসজ কামৰ প্ৰতি একান্তই ব্যক্তিগত চিন্তাধাৰা সাপোজ কোনোবাজন মানুহে দুৰ্নীতিক সমৰ্থন কৰে কোনোবাজন দুৰ্নীতিক মানে সমৰ্থন নকৰে সাপোজ এজন মানুহে সাপোজ তুমি কাইলৈ তুমি এজন অফিচাৰ হলা আৰু অফিচাৰ হোৱাৰ পিছত তুমি মানে কৰাপচন কৰিছা দুৰ্নীতি কৰিছা আৰু সেই দুৰ্নীতি কৰোতে তুমি এনেকৈ জাস্টিফাই কৰিছা যে চৰকাৰৰ ফালৰ পৰা তোমাক যেটো স্যালাৰি দিয়ে সেই স্যালাৰিটো তোমাৰ কাৰণে সাফিচিয়েন্ট নহয় কাৰণ তুমি যিমানখিনি কষ্ট কৰা সেই হিচাপে সেই স্যালাৰিটো সাফিচিয়েন্ট নহয় গতিকে এইটো হ'লগে তোমাৰ অপিনিয়ন দুৰ্নীতিৰ ক্ষেত্ৰত গতিকে এইটো হ'লগে তোমাৰ ব্যক্তিগত নিজস্ব চিন্তাধাৰা গতিকে এইটো নৈতিকতা যে কোনোবাই মানে নৈতিকভাৱে কোনোবা দুৰ্নীতিপৰায়ণ হ'ব পাৰে কোনোবা নৈতিকভাৱে দুৰ্নীতিপৰায়ণ নহ'ব পাৰে গতিকে এইবিলাক হ'লগে ব্যক্তিগত চিন্তাধাৰা উদাহৰণস্বৰূপে গীতাত লিখিত বিশ্ব শান্তি তথা সম্প্ৰীতিৰ বাণীসমূহে ব্যক্তি বিশেষৰ নৈতিকতাৰ গঢ় দিয়ে নৈতিকতাৰ গঢ়টো কেনেকৈ দিয়ে যে গীতাত কিছুমান বিশ্ব শান্তিৰ কথা আছে আৰু নৈতিকতাটো অকল আমাৰ ব্যক্তিগত চিন্তাধাৰাই নহয় নৈতিকতাটো আমাৰ এখন দেশৰ ক্ষেত্ৰত হ'ব পাৰে যেনেকৈ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ভাৰতবৰ্ষই অতীজৰে পৰাই বুদ্ধৰ শান্তিৰ বাণীত বিশ্বাসী গৌতম বুদ্ধৰ শান্তিৰ বাণীত বিশ্বাসী গতিকে আমি যদি আমাৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত চাওঁ মানে পঞ্চশীল নীতি হোক বা নন এলাইন মুভমেণ্ট হোক বা পূবলৈ চোৱা নীতি হোক এক্টিষ্ট পলিচি হোক আদি নো ফাৰ্ষ্ট ইউজ পলিচি নিউক্লিয়াৰ পলিচিৰ ক্ষেত্ৰত নিউক্লিয়াৰ ৱেপনৰ ক্ষেত্ৰত নো ফাৰ্ষ্ট ইউজ মানে প্ৰথমে ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি এই গোটেইবিলাক আমাৰ বৈদেশিক পলিচিৰ ক্ষেত্ৰত মানে বৈদেশিক নীতিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে ভাৰতবৰ্ষই মানে অতীজৰে পৰা শান্তিত বিশ্বাসী অতীজৰে পৰা ভাৰতবৰ্ষখন শান্তিত বিশ্বাসী আমি আমাৰ দেশ স্বাধীন হৈছিলে 1947 15 আগষ্টত আৰু তাৰ পিছৰ পৰাই ইণ্ডিয়া সদায় শান্তিত বিশ্বাসী হৈ আহিছে মানে আৰু তাৰোপৰি যেতিয়া দুখন দেশৰ কাজিয়া হয় সাপোজ ইজৰাইল পেলেষ্টাইনৰ কাজিয়া হ'ল তাত ভাৰতবৰ্ষই মানে কোনো পক্ষৰ মানে কোনো এটা পাৰ্টিৰ মানে সাপোৰ্ট নকৰাটো বা ভাৰতবৰ্ষৰ মতবাদবিলাক কেনেকুৱা যে থ্ৰু ডিপ্ল'মেচি বা থ্ৰু ডিছকাশ্যন ডিপ্ল'মেচি বা ডিছকাশ্যনৰ মাজেদি আলাপ আলোচনাৰ যোগেদি সমস্যাসমূহৰ সমাধান কৰিব লাগে গতিকে এইবিলাক হৈছে আমাৰ মানে বৈদেশিক নীতিৰ ক্ষেত্ৰত নৈতিকতা গতিকে নৈতিকতাটো অকল আমাৰ ব্যক্তিগত জীৱনতেই নহয় বৈদেশিক নীতিৰ ক্ষেত্ৰতো হ'ব পাৰে তেনেকৈ মালদ্বীপছৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাওঁ যে মালদ্বীপছৰ এতিয়া নতুনকৈ প্ৰাইম মিনিষ্টাৰ ইলেকশ্যন হৈছে আৰু এই প্ৰাইম মিনিষ্টাৰ মুইজ্জো এই নতুন প্ৰাইম মিনিষ্টাৰ নাম হৈছে মুইজ্জো গতিকে তেওঁ যেতিয়া নতুনকৈ প্ৰাইম মিনিষ্টাৰ হ'ল তেতিয়া তেওঁ এইটো প্ৰতিশ্ৰুতি দিছিলে যে ইণ্ডিয়ান যিবিলাক ডিফেন্স ফ'ৰ্চ আছে মালদ্বীপছত সেই ডিফেন্স ফ'ৰ্চখিনিক তেওঁ ইণ্ডিয়াৰ পৰা আঁতৰাই পঠিয়াব গতিকে সেই প্ৰতিশ্ৰুতিত তেওঁ জিকিলে ইলেকশ্যন আৰু ইণ্ডিয়াও ডিফেন্স ফ'ৰ্চখিনি ইণ্ডিয়াত লৈ আনিলে ইণ্ডিয়াই কিন্তু তাৰ ঠাইত ইণ্ডিয়াই কি ৰাখিছে অসামৰিক বিষয়া কিছুমান মালদ্বীপছত ৰাখিছে গতিকে মালদ্বীপছৰ যিটো আভ্যন্তৰীণ পলিটিক্স সেই আভ্যন্তৰীণ পলিটিক্সত ইণ্ডিয়াই মানে হস্তক্ষেপ কৰা নাই আৰু এই পলিচিটো ইণ্ডিয়াই সদায় গ্ৰহণ কৰি আছে যেনেকৈ শ্ৰীলংকাত আমাক ইণ্ডিয়াক গালি দিয়ে কিন্তু ইণ্ডিয়াই সেইবিলাক ক্ষেত্ৰত সদায় ইনাৰ্ট মানে বেছি একো বিশেষ ভূমিকা নলয় মানে আভ্যন্তৰীণভাৱে যদিও ইণ্ডিয়াক গালি দিয়ে ভাৰতক গালি দিয়ে তথাপি ইণ্ডিয়াই এইবিলাক ক্ষেত্ৰও মনে মনে সহি লয় তেনেকৈ নেপালৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে প্ৰত্যেকখন চৰকাৰ অহাৰ সময়ত নেপালতো ভাৰতবৰ্ষক বহুত গালি সপনি দিয়ে বা ভাৰতবৰ্ষৰ এগেইনষ্টত কয় কিন্তু তেনেকুৱা ক্ষেত্ৰতো ভাৰতবৰ্ষই নেপালৰ ইণ্টাৰনেল পলিটিক্সত অংশগ্ৰহণ নকৰে গতিকে আমাৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত যদি আমি মৰেলিটি চাবলৈ যাওঁ নৈতিকতা চাবলৈ যাওঁ তেতিয়াহ'লে ভাৰতবৰ্ষখন এখন সদায়ে পিচফুল কাণ্ট্ৰি শান্তিপূৰ্ণ দেশ আৰু ভাৰতবৰ্ষই বৈদেশিক নীতিত বেলেগৰ বৈদেশিক নীতিত বা বেলেগৰ আভ্যন্তৰীণ ক্ষেত্ৰত বেছি ইণ্টাৰফেয়াৰ হস্তক্ষেপ কৰিব নিবিচাৰে গতিকে এইখিনি হ'লগৈ আমাৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত নৈতিকতা
ব্যক্তিয়ে নীতিগত জ্ঞানসমূহ লাভ কৰে নিজৰ জন্মসূত্ৰে লাভ কৰা পাৰিপাৰ্শ্বিকতাৰ পৰা তথা প্ৰতিপালনৰ যোগেদি উদাহৰণস্বৰূপে এটা উদাহৰণ আমি দিম কেনেকৈ যে ডক্টৰ মাৰ্টিন লুথাৰ কিং জুনিয়ৰে ৬০ৰ দশকৰ সামাজিক অধিকাৰৰ বাবে আন্দোলনত নৈতিকতাৰ আধাৰত বহুখিনি অৱস্থান গ্ৰহণ কৰিছিল মাৰ্টিন লুথাৰ কিং জুনিয়ৰ এখেতে আমাৰ প্ৰাইম মিনিষ্টাৰ আমাৰ ভাৰতবৰ্ষৰ সেই সময়ৰ স্বাধীনতা সংগ্ৰামৰ পৰা মানে মহাত্মা গান্ধীৰ পৰা বিশেষকৈ মহাত্মা গান্ধীৰ পৰা আৰু গৌতম বুদ্ধৰ পৰা তেখেতে বহুতখিনি ইনস্পায়াৰ্ড হৈছিলে মাৰ্টিন লুথাৰ কিং জুনিয়ৰে ৬০ৰ দশকৰ সামাজিক অধিকাৰৰ বাবে আন্দোলনত নৈতিকতাৰ আধাৰত বহুখিনি অৱস্থান গ্ৰহণ কৰিছিল সকলো মানুহক সমান চকুৰে চোৱা অন্যায় আইনসমূহ প্ৰতিৰোধ কৰা অহিংসাৰ যোগেদি সামাজিক পৰিৱৰ্তন আদি মতবাদসমূহে তেখেতে নৈতিকতাৰ আধাৰত গঢ়ি তুলিছিল গতিকে তেখেতৰ এই যে মাৰ্টিন লুথাৰ কিঙৰ জুনিয়ৰৰ এই যিবিলাক মানে সমতাৰ অধিকাৰ ইকুৱেলিটি তাৰ অন্যায় আইনসমূহ প্ৰতিৰোধ কৰা যিবিলাক সেই সময়ৰ অন্যায় আইন আছিল সেইবিলাক প্ৰতিৰোধ কৰা বা অহিংসা নন ভায়োলেন্সৰ যোগেদি সামাজিক পৰিৱৰ্তন অনা মানে ছ'চিয়েল চেঞ্জত অনা আদি মতবাদসমূহ তেখেতে নৈতিকতা অৰ্থাৎ তেখেতৰ পাৰিপাৰ্শ্বিকৰ পৰা তেখেতৰ চাৰিওফালে তেওঁ যি দেখিছিল তাৰ যোগেদি এই সমাজৰ ইভিল প্ৰেক্টিছবিলাক গুচাবৰ কাৰণে তেওঁ চেষ্টা কৰিছিল আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আছিলে আমেৰিকাৰ বৰ্ণ বৈষম্য বিৰোধী এজন নেতা আৰু তেখেতৰ এটা ফেমাছ স্পীচ আছে আই হেভ এ ড্ৰিম বুলি তেখেতৰ ফেমাছ স্পীচ আছে সেই স্পীচটো তোমালোকে এবাৰ পঢ়ি ল'বা কাৰণ পৰীক্ষাত আমি সেই স্পীচৰ দুই এটা উদ্ধৃতি দিব পাৰোঁ তেখেত আছিলে বৰ্ণ বৈষম্য বিৰোধী আৰু তেখেতে যি নৈতিকতাৰ জ্ঞান লাভ কৰিছিল এই লাভ কৰিছিল জ্ঞানখিনি তেখেতৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ পৰা বা তেখেতে সমাজত যি দেখিছে সেই দেখাৰ পৰা তেখেতে সেই জ্ঞানখিনি লৈছিলে তাৰপিছত আমি চাম যে নীতিশাস্ত্ৰ এথিক্স আমাৰ পেপাৰখনৰ নাম হৈছে এথিক্স মানে হ'ল নীতিশাস্ত্ৰ আৰু নৈতিকতাৰ সম্পৰ্কসমূহ কি যে নীতিশাস্ত্ৰ আৰু নৈতিকতাৰ সম্পৰ্ক কি এথিক্সত আমাৰ প্ৰব্লেমটো কি হয় যে এথিক্সৰ যিবিলাক টাৰ্মছ আছে সেই টাৰ্মছবিলাক সিমিলাৰ মানে একে যেন লাগে মানে সিনোনিমাছ যেন লাগে কিন্তু সিনোনিমাছ নহয় যদি আমি ভালকৈ শব্দবিলাক বুজি পাওঁ তেনেহ'লে আমাৰ গোটেই পেপাৰখন আনচাৰ কৰিব পৰাকৈ কিৱৰ্ডখিনি আমাৰ চিলেবাছটোতে আছে গতিকে এথিক্সৰ এইটো এটা বিউটি আৰু মানে শব্দবিলাক সিমিলাৰ যেন লাগে একে যেন লাগে কিন্তু একে যেন লাগিলেও সেইবিলাকৰ যদি আমি মানে ইণ্টাৰনেল মিনিংটো বুজি পাওঁ অন্তৰ্নিহিত অৰ্থখিনি যদি বুজি পাওঁ তেনেহ'লে আমাৰ কাৰণে এথিক্স একেবাৰে টান নহয় যে এথিক্স আৰু মৰেলিটিৰ সম্পৰ্ক কি যে এথিক্সটো হ'লগৈ কি যে সাপোজ এখন ছ'চাইটি আছে সেই ছ'চাইটিখনত কি চলি আছে ছ'চাইটিখনে কোনবিলাক ৰুলছ ৰেগুলেশ্যনছ বান্ধি দিছে গতিকে সেইটো হ'লগৈ এথিক্স আৰু মৰেলিটিটো হৈছে কি যে ব্যক্তিগত চিন্তাধাৰা মানে অন্তৰত থকা চিন্তাধাৰাটো হ'লগৈ মৰেলিটি এথিক্সৰ ভিতৰত কি পৰে সাপোজ আমাৰ বিহু আহিলে বিহুৰ দিনা দুপৰীয়া সাপোজ গৰু বিহুৰ দিনা দুপৰীয়া বা মানুহ বিহুৰ দিনা দুপৰীয়া সকলোৱে নামঘৰলৈ যাব নামঘৰলৈ গৈ ভগৱানক সেৱা সৎকাৰ কৰিব এইটো হ'লগৈ এটা এথিক্সৰ কাম মানে এইটো হ'লগৈ সেই যিখন ছ'চাইটি আছে সমাজ আছে সেই সমাজখনৰ ৰুলছ ৰেগুলেশ্যনৰ ভিতৰত এটা পাৰ্ট এথিক্স সেইটো হ'লগৈ এথিক্স কিন্তু তাৰ মাজত সাপোজ কোনোবা এজন ব্যক্তিয়ে ভগৱানক বিশ্বাস নকৰে তেওঁ নাস্তিক বা তেওঁ বিশ্বাস নকৰে ভগৱানক তেওঁ কয় যে মন্দিৰত গৈ কি হ'ব আমাৰ মই মন্দিৰত নাযাওঁ মই সিদিনা কোনোবা ব্যক্তিক কিবা এটা দান কৰিম গতিকে সেইটো হ'লগৈ তেওঁৰ নৈতিকতাৰ উদাহৰণ গতিকে এথিক্সটো হ'লগৈ অলপ ছাবজেক্টিভ মানে সমাজখনক লৈ গঢ়ি উঠাটো হ'লগৈ এথিক্স আৰু নৈতিকতাটো হ'লগৈ কি যে ব্যক্তিৰ পাৰ্চনেল থিংকিঙক লৈ যিটো গঢ়ি উঠে সেইটো হ'লগৈ মৰেলিটি অৰ্থাৎ নৈতিকতা গতিকে এইটো হ'লগৈ ডিফাৰেঞ্চ মানে সমাজৰ গোটেই সমাজখনে যিবিলাক ৰুলছ ৰেগুলেশ্যনছ মানে আইন প্ৰণয়ন বা নীতি নিয়ম বান্ধি দিব সেইবিলাক হ'লগৈ এথিক্স আৰু নৈতিকতাটো হ'লগৈ যে ব্যক্তিয়ে কি চিন্তা কৰিব সেই সমাজৰ বিভিন্ন ব্যক্তিয়ে যিবিলাক চিন্তা কৰিব সেই চিন্তাবিলাক হ'লগৈ নৈতিকতাৰ উদাহৰণ নীতিশাস্ত্ৰ এথিক্স বহিৰ্জগতৰ নীতি নিয়ম আৰু পৰিৱেশৰ লগত সলনি হ'ব পাৰে আৰু নৈতিকতাটো হ'লগৈ কি যে ব্যক্তিগত আদৰ্শ কাচিদে সলনি হ'ব পাৰে মানে নীতি নিয়মবিলাক সময়ৰ লগে লগে সলনি হৈ যায় সাপোজ আগতে সমাজখন আছিলে ৰক্ষণশীল ছোৱালীয়ে লং পেণ্ট পিন্ধিব নোৱাৰে ছোৱালীয়ে দীঘল জিন্স পিন্ধিব নোৱাৰে এইটো আছিলগৈ পুৰণি কালত সমাজৰ এথিক্স
কিন্তু বৰ্তমান জিন্স পিন্ধিব পাৰে গতিকে সেইটো হ'লগে কি যে সময়ৰ লগে লগে এই বস্তুটো পৰিৱৰ্তন হ'লগে চেঞ্জ হৈ গ'লগে সমাজৰ লগে লগে গতিকে এথিক্সটো কি হয় যে সমাজৰ লগে লগে চেঞ্জ হ'ব পাৰে কিন্তু নৈতিকতাটো কি যে ব্যক্তিগত আদৰ্শ আৰু আদৰ্শ মানুহে এদিনত মানে আদৰ্শ মানুহৰ এদিনত গঢ় লৈ নুঠে মহাত্মা গান্ধীয়ে যে অহিংসাৰ আদৰ্শত বিশ্বাস কৰিছিল তেওঁ সেই অহিংসাৰ আদৰ্শটো তেখেতৰ এদিনত গঢ় লৈ উঠা আদৰ্শ নাছিল তেখেতে বহুত বছৰ সাধনা কৰি তেখেতৰ নিজৰ ব্যক্তিগত জীৱনত পৰিৱৰ্তন আনি লাহে লাহে সেই আদৰ্শটো তেখেতে গঢ় দিছিলে গতিকে নৈতিকতাটো মানুহৰ আদৰ্শটো এদিনত চেঞ্জ কৰিব নোৱাৰি আজি মই যেনেকুৱা মানুহ আৰু মোৰ এই আদৰ্শ মই এদিনত চেঞ্জ কৰিব নোৱাৰো গতিকে আদৰ্শ মানুহৰ কেতিয়াও মানে কাচিত কেতিয়াও চেঞ্জ হ'ব পাৰে কিন্তু সেইটো মাইনৰ এবাৰেশনছ মানে আদৰ্শ চেঞ্জ নহয় কিন্তু সমাজখনৰ ৰুলছ ৰেগুলেশনছ বিলাক চেঞ্জ হৈ থাকে গতিকে এইটো হ'লগে নীতিশাস্ত্ৰ মানে এথিক্স আৰু মৰেলিটিৰ এটা পাৰ্থক্য আপাত দৃষ্টিত নীতিশাস্ত্ৰ এথিক্স আৰু নৈতিকতা একে যেন লাগিলেও কিন্তু দুয়োটা একে নহয় দুয়োটা একে বস্তু নহয় এই বস্তুটো পৰীক্ষাত আগতে আহিছে What are the differences between ethics and morality? মানে নীতিশাস্ত্ৰ আৰু নৈতিকতাৰ পাৰ্থক্যসমূহ কি কি পাৰ্থক্যবিলাক কি কি যে নৈতিকতাই নিৰ্ধাৰণ কৰে মানুহে কি ভাবে আৰু নীতিশাস্ত্ৰই নিৰ্ধাৰিত কৰে মানুহে কি কৰে উদাহৰণস্বৰূপে মই এটা উদাহৰণ দিছো মানে বুজিবলৈ কঠিন হ'ব কিন্তু উদাহৰণটো জানিলে আমাৰ বুজিবলৈ অলপ সহজ হ'ব ধৰা হ'ল আপুনি জানে যে চোৰ কৰাটো মহাপাপ কিন্তু তাৰ পিছতো আপুনি চোৰ কৰি আছে চোৰ কৰাটো মহাপাপ কিন্তু তাৰ পিছতো আপুনি চোৰ কৰি আছে ইয়াতে নৈতিকতাটো কি যে আপুনি জানে যে চোৰ কৰাটো মহাপাপ এয়া শক্তিশালী নৈতিকতাৰ উদাহৰণ মানে আপুনি জানে যে চোৰ কৰাটো মহাপাপ ইয়া নৈতিক শক্তিশালী নৈতিকতাৰ উদাহৰণ কাৰণ আপুনি ভাল নীতিগত আদৰ্শ এটাৰ পোষকতা কৰিছে এটো হলগে ভাল নৈতিকতা গুড মৰেলিটি চোৰ কৰাটো মহাপাপ এটো হলগে গুড মৰেলিটি কিন্তু তাৰ পিছতো আপুনি চুৰি কৰি আছে অৰ্থাৎ হেয়া নীতিশাস্ত্ৰগতভাৱে বিৰুদ্ধ ব্যাড এথিক্স মানে চুৰ কৰাটো মহাপাপ হেতু জনাটো মই জানো যে চুৰ কৰাটো মহাপাপ মই হেতু ব্যক্তিগতভাৱে জানো মোৰ মগজুত আছে যে চুৰ কৰাটো মহাপাপ গতিকে মানে কি যে মই নৈতিকভাৱে মই শুদ্ধ মোৰ মানে গুড মৰেলিটি মোৰ নৈতিকভাৱে মই শুদ্ধ গুড মৰেলিটি কিন্তু তাৰ পিছতো মই চুৰ কৰি আছো কিন্তু গতিকে তাৰ অৰ্থটো কি যে মই যিটো বস্তু জানো সেই বস্তুটো মই কামত প্ৰয়োগ কৰা নাই আমি জানো যে সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকৰ তাৰ পিছতো মই মদ খাই আছো মানে সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকৰ মই জানো মানে তাৰ মানে কি যে মই নৈতিকভাৱে শুদ্ধ কিন্তু তাৰ পিছতো মই মদ খাই আছো মানে কি যে মই এথিক্যালি ৰং মই নীতিশাস্ত্ৰগতভাৱে বিৰুদ্ধ কাম কৰি আছো গতিকে মানে সিগাৰেট খোৱাটো বেয়া বুলি মই জানো স্মোকিং ইজ ইনজুৰিয়াছ টু হেলথ মানে সিগাৰেট খোৱাটো বেয়া বুলি মই জানো এটো এটা গুড নৈতিকতাৰ উদাহৰণ মানে মোৰ মৰেলিটিটো ষ্ট্ৰং মৰেলিটিটো মই জানো কিন্তু তাৰ পিছত মই স্মোকিং কৰি আছো অৰ্থাৎ মই কি কাম কৰি আছো এথিক্যালি ৰং কাম কৰি আছো তাৰ মানে কি যে ইয়া গুড মৰেলিটি যে মোৰ মৰেলিটিটো ভাল কিন্তু ব্যাড এথিক্সৰ উদাহৰণ কিন্তু মোৰ এথিক্সটো বেয়া মানে মই জানো যে মদ খোৱাটো বেয়া তাৰ পিছতো মই খাই আছো সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকৰ তাৰ পিছতো মই সুৰাপান কৰি আছো তাৰ দুৰ্নীতি বেয়া মই জানো কিন্তু তাৰ পিছতো মই দুৰ্নীতি কৰি আছো চুৰি কৰাটো মহাপাপ বুলি মই জানো কিন্তু তাৰ পিছতো মই চুৰি কৰি আছো গতিকে এইবিলাক হলগে কি যে গুড মৰেলিটি কিন্তু ব্যাড এথিক্সৰ উদাহৰণ গুড মৰেলিটি বাট ব্যাড এথিক্সৰ উদাহৰণ নৈতিকতা প্ৰধানকৈ ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰৰ পৰা প্ৰভাৱান নৈতিকতাটো মানে আজিকালি মানুহে নতুন নতুন ব্ৰেইনষ্টৰ্মিং কৰে এতিয়া এনেকুৱা ব্ৰেইনষ্টৰ্মিং কৰে যে বিভিন্ন ক্ষেত্ৰত ব্ৰেইনষ্টৰ্মিং কৰে আজিকালি সাপোজ সতীদাহ প্ৰথাটো বন্ধ হ'ল সতীদাহ প্ৰথাটো কি আছিল যে নৈতিকভাৱে বেয়া আছিল সতীদাহ প্ৰথাটো নীতিশাস্ত্ৰগত বিৰুদ্ধ আছিল মানে সতীদাহ প্ৰথাটো এথিক্যালি গুড আছিল সেই সময়ত কাৰণ সোসাইটিয়ে হেতু একসেপ্ট কৰিছিল গতি এথিক্যালি গুড আছিল কিন্তু মৰেলি হেতু ৰং আছিল গতি সেই সতীদাহ প্ৰথাটো বা
ছোৱালীক স্কুললৈ নপঠোৱা এই গোটেইবিলাক বস্তু প্ৰধানকৈ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পৰা প্ৰভাৱান মানে যিবিলাক আমাৰ এথিক্স আহিছে যিবিলাক আমাৰ নৈতিকতাৰ জ্ঞান আহিছে বা এথিকেল নলেজ আহিছে এই গোটেইবিলাক কিন্তু ধৰ্মীয় তথা সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱান মানে আইদাৰ ৰিলিজিয়াছ নহ'লে কালচাৰেল কিন্তু নীতিশাস্ত্ৰ মানে এথিক্সটো মানে যিবিলাক ৰুলছ ৰেগুলেশ্যনছ আইন প্ৰণয়ন এইবিলাক কিন্তু প্ৰধানকৈ যুক্তিবাদ তথা আইন কানুন নীতি নিয়ম আদিৰ আধাৰত প্ৰতিষ্ঠিত মানে নৈতিকতাটো প্ৰধানকৈ ধৰ্মীয় নৈতিকতাটো ধৰ্মৰ ফালৰ পৰা আহিছে চুৰি কৰাটো মহাপাপ তাৰ পিছত গীতাত যিবিলাক নৈতিকতাৰ জ্ঞান দিছে এইবিলাক হৈছে ধৰ্মীয় তথা সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱান কিন্তু নীতিশাস্ত্ৰ এথিক্সটো আমাৰ যুক্তিবাদ মানে আৰ্গুমেণ্ট বা বিজ্ঞান বা সমাজৰ পৰিৱৰ্তন হোৱাৰ লগে লগে কিছুমান মানে নতুন মানুহে চিন্তা কৰিবলৈ ল'লে এইবিলাকৰ পৰা নীতিশাস্ত্ৰটো প্ৰধানকৈ এইবিলাকৰ ওপৰত প্ৰতিষ্ঠিত নৈতিকতা ব্যক্তিনিষ্ঠ নৈতিকতাটো মানুহৰ ইণ্টাৰনেল মানে ব্যক্তিনিষ্ঠ সাবজেক্টিভ মানে ব্যক্তিয়ে নিজে কিভাৱে তাৰ ওপৰত প্ৰতিষ্ঠিত নৈতিকতাটো আৰু নীতিশাস্ত্ৰটো বস্তুনিষ্ঠ অৰ্থাৎ অবজেক্টিভ মানে কি যে হেতু বিভিন্ন মানে বস্তুনিষ্ঠ মানে বিভিন্ন বস্তুক লৈ হয় সাপোজ বস্তুক লৈ হোৱাৰ ভিতৰত কি হ'ব সাপোজ সতীদাহ প্ৰথাটো বন্ধ কৰিলে মানে কিবা এটা বিশেষ বস্তু আইন প্ৰণয়নৰ যোগেদি বন্ধ কৰিলে সতীদাহ প্ৰথা বন্ধ কৰিলে অসম চৰকাৰে নতুনকৈ আইন আনিছে যে যিবিলাক আমাৰ তন্ত্ৰ মন্ত্ৰ জৰা ফুকা এইবিলাকৰ যোগেদি যি বেমাৰ আজাৰ ভাল কৰা যিবিলাক তান্ত্ৰিক আছে বা সাধক আছে এইবিলাক বন্ধ কৰিব লাগে গতিকে এইবিলাক হৈছে কি যে স্পেচিয়েল কিছুমান ইভিল বস্তু স্পেচিয়েল কিছুমান বেয়া বস্তু বন্ধ কৰাৰ কাৰণে কিছুমান ৰুলছ ৰেগুলেশ্যনছ আনিছে কিছুমান আইন আনিছে গতিকে এইবিলাক হ'লগে এথিক্স আৰু এইবিলাক হ'ল কি যে বস্তুনিষ্ঠ কিছুমান স্পেচিফিক বস্তুক টাৰ্গেট কৰি এইবিলাক প্ৰধানকৈ অনা হৈছে গতিকে নীতিশাস্ত্ৰটো ব্যক্তিনিষ্ঠ ব্যক্তিয়ে নিজে কি ভাবে সেইটো আৰু নীতিশাস্ত্ৰটো হ'লগে বস্তুনিষ্ঠ অৰ্থাৎ কিছুমান বিশেষ বস্তুক টাৰ্গেট কৰি নীতিশাস্ত্ৰটো গঢ় লৈ উঠিছে তাৰ পিছত হ'লগে কি যে নৈতিকতাৰ পৰিসৰটো সৰু মানে মৰেলিটিৰ পৰিসৰটো সৰু কেনেকৈ সৰু যেনে ৰাজনীতি অৰ্থনীতি ধৰ্মীয় পৰিয়ালকেন্দ্ৰিক বিষয়সমূহ আদি নৈতিকতাৰ প্ৰভাৱ অৰ্থাৎ নৈতিকতা বিষয়ভিত্তিক কিন্তু নীতিশাস্ত্ৰবোৰ পৰিসৰ বহল এজন দুৰ্নীতিপৰায়ণ মানুহে চৰকাৰী কাম কাজ গাঁৱৰ মেল মিটিং আদি সকলোতে দুৰ্নীতি কৰিব যদি এজন মানুহ এথিকেলি ৰং থাকে যদি এজন মানুহ দুৰ্নীতি মানে কৰে তেনলে তেও ঘৰত বজাৰ কৰিব দিলে বাপেকে বজাৰ কৰিব দিলেও তেও তাৰ পৰা 50 টকা এটা হৰলুকি কৰিব তেও বজাৰত বজাৰ কৰিব দিলে তাৰ পৰা তেও 50 টকা এটা হৰলুকি কৰিব আৰু এইটো কিহৰ কাৰণে হ'ল যে এইটো তেওঁৰ ভিতৰত থকা ইন্ট্ৰিনসিক মানে চিন্তাধাৰাৰ কাৰণে তেও এইটো কৰিব হেহে কি বুলি কোৱা যায় যে এথিকেলি ৰং ইজ ৱৰ্ছ দেন বিং মৰেলি ৰং মানে যদি মানুহ এজন ব্যক্তি এজন এথিকেলি ৰং হয় তেনেহলে হেতু বেয়া বিং মৰেলি ৰং হোৱাতকৈ বেয়া মৰেলি ৰং হলে কি হ'ব মৰেলি ৰং হলে তেও মানে মৰেলি ৰং হলে মানুহ এজনে কি কৰিব সাপোজ তেও মানে 10 টকা দিছে এটা চকলেট আনিবৰ কাৰণে মানে তেও সাপোজ ককাকে মানে নিজৰ ককাকে পুতেকক নাতিয়েকৰ কাৰণে চকলেট আনিবৰ কাৰণে 10 টকা এটা দিছে কাৰ কাৰণে চকলেট আনিব নাতিয়েকৰ কাৰণে 10 টকাৰ চকলেট আনিব নাতিয়েকৰ কাৰণে 10 টকাৰ চকলেট আনিব দিছে ককাকে কিন্তু কি হ'ব যে যিজন ব্যক্তি এথিকেলি ৰং ব্যক্তিজনে এই 10 টকা দিলে তাৰ 5 টকা চকলেট আনিব আৰু 5 টকাৰ তেও কি কৰিব 5 টকাৰ তেও মানে সাপোজ 5 টকাৰ তেও কি কৰিব সাদা খালে 5 টকাৰে তেও সাদা খালে এইটো হ'লগে এথিকেলি ৰং ব্যক্তিৰ উদাহৰণ মানে 10 টকা দিয়াৰ লগে লগে তেও 5 টকাৰে পুতেকৰ কাৰণে মানে চকলেট আনিব আৰু 5 টকাৰে সাদা খাব এইটো হ'লগে এথিকেলি ৰঙৰ উদাহৰণ কিন্তু যি মৰলি ৰং তেও কি কৰিব তেও এই ক্ষেত্ৰত এই 10 টকাৰ পৰা তেও পইচা নাখায় মানে মৰলি ৰং হলে তেও কি কৰিব যে ইয়াতে তেও 10 টকাৰ পৰা পইচা নাখায় ইয়াৰে 10 টকাৰ চকলেট তেও 10 টকাৰে আনিব সাপোজ কোনোবা দিনা বেলেগ কিবা ক্ষেত্ৰত সাপোজ কিবা সমাজৰ ক্ষেত্ৰত বা বেলেগ কিবা নন এসেনশিয়াল কামত তেও
পইচা হৰলুকি কৰিব কিন্তু এইটো ক্ষেত্ৰত তেওঁৰ সাপোজ তেওঁৰ কাৰণে চকলেট আনিব দিছে বা কিবা ঔষধ আনিব দিছে এনেকুৱা ক্ষেত্ৰত তেওঁ পইচাটো নামাৰে তেওঁ বেলেগ ক্ষেত্ৰত পইচাটো মাৰিব মানে কি যে এথিক্যালি ৰং পাৰ্সনজনে তেওঁ ইয়াতো খাব 10 টকাৰ 5 টকা বা নিজৰ ঘৈণীয়েকৰ বেমাৰতো তেওঁ 10 টকাৰ 5 টকা খাব এথিক্যালি ৰংজনে কিন্তু মৰলি ৰংজনে কি কৰিব তেওঁ সাপোজ চৰকাৰৰ পইচা খাব পাৰে বা বেলেগ ব্যক্তিক মানে তেওঁ ধোখা দিব পাৰে বা মিথ্যাচাৰ কৰিব পাৰে কিন্তু নিজৰ ঘৈণীয়েকৰ বেমাৰত তেওঁ মানে নিজৰ ইচ্ছামতে খৰচ কৰিব গতিকে মৰলি ৰংটো বেয়া কিন্তু মৰলি ৰংটো এথিক্যালি ৰঙতকৈ কম বেয়া মানে এথিক্যালি ৰং হোৱাটো ওয়াৰ্স এথিক্যালি ৰং হোৱাটো বহুত বেছি বেয়া আৰু মৰলি ৰং হোৱাটো তাতকৈ কম বেয়া গতিকে এইখিনিয়েই ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন বিষয়ত আকৌ আলোচনা কৰিম যদি তোমালোকে ভিডিওটো ভাল পাইছা তেলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে এই যে নোটছ আছে এই নোটছটো আমাৰ টেলিগ্ৰাম গ্ৰুপ সিভিল সাৰ্ভিস স্কুল বুলি টেলিগ্ৰাম গ্ৰুপত দিয়া আছে লিংক ডেসক্ৰিপচনত দিয়া আছে তাত গৈ জয়েন কৰি ললে হল আৰু জয়েন কৰিলে এই এথিক্সৰ নোটছটো তোমালোকৰ কাৰণে এভেইলেবল হ'ব গতে বেষ্ট উইচেছ থাকিল পঢ়ি থাকিলে হল আৰু যদি কিবা প্ৰবলেম হয় তেনেহলে ডেসক্ৰিপচনত দিয়া মোৰ নম্বৰত ব্যক্তিগতভাৱে কন্টাক্ট কৰিলে হল বাই বাই